Welcome to my channel Amar Ghar. Punar Q&A hitantu logot loi anisu. Aru ebar mur Q&A ase ejon groho. Bhabise apnaloke moi ki koisu. Groho taku Q&A anisu. Actually grohor kotha kobo gole season creator mur Q&A anisu hejonor naam hol Neptune. Aru Neptune apnaloke gom pai eja grohore naam hoy. Tai pura naamtu hol Neptune Bormon. Aru ei Neptune Bormone খুব ভাল ভাল ব্লগিং কৰে গোটেখিনি কথা পাতিম তেখেতৰ মুখৰ পৰাই আপোনালোকে ভালদৰে ভিডিওটো চাই থাকিব খুব মই ভাল ভাল কিছুমান প্ৰশ্ন উঠিছো ভিডিওটো অল্প স্কিপ নকৰি কমপ্লিট চাব যাতে আপোনালোকে গম পায় কিছুমান কথা আৰু যিমান পাৰে আমাৰ নেপচুন বৰ্মন চেনেলটো অলপ সাপোৰ্ট কৰি দিব আৰু এটা কথা মই আপোনালোকক আগতে জনাই দিও যিমান পাৰে মোৰ এই কিউএনএ হিতানটো শেয়াৰ কৰক যিমানে আপোনালোকে শেয়াৰ কৰিব হিমানে এই ক্ৰিয়েটৰ বিলাকৰ বা মোৰো বা সকলোৰে সহায় হ'ব তে আহক আমি কিউএনএ হিতানটো আৰম্ভ কৰো Hi guys, welcome to this YouTube channel and you are watching Amar Ghar. So সকলে চিনি পায় Amar Ghar YouTube channel to. So মোৰো এটা YouTube channel আছে আগতে মোৰ নামটো কইলো মোৰ নাম হল নেপচুন বৰ্মন আৰু মোৰ ঘৰ নলবাৰীত কিন্তু বৰ্তমান মই দিল্লীত থাকো আৰু মোৰ যি YouTube channel আছে সেইটোৰ নাম হল নেপচুন বৰ্মন vlogs মই vlogs বনাও আৰু লগতে মই ট্ৰেভেলৰ টিপস আৰু ট্ৰিক্স দিবলৈ আপোনালোকক ট্ৰাই কৰোঁ যাতে আপোনালোকে অতি কম খৰচত গোটেই ৱৰ্ল্ডখন ট্ৰেভেল কৰিব পাৰে আজি এই কিউএনএ মোৰ প্ৰথম প্ৰশ্নটো নেপচুন বৰ্মনলৈ গৈছে আমি যদি ব্লগিং হিন্দী ভাষাত কৰো অসমীয়া ভাষাত নকৰি যেটো আমাৰ মাতৃভাষা আছে মাতৃভাষাত নকৰি যদি আমি হিন্দী ভাষাত কৰো আমাৰ চেনেলটো গ্ৰো হোৱাৰ চান্স বেছি থাকে বুলি ভাবা নেকি তুমি এনসাৰ হল যে আপোনালোকৰ টাৰ্গেট অডিয়েন্স আপোনালোকে কোনবিলাক অডিয়েন্সক টাৰ্গেট কৰিছে সব এতিয়া মই এতিয়া টাৰ্গেট কৰিছো অসমৰ মানুহসকলক সো মই অসমীয়াত ভিডিও বনোৱা এতিয়া মই ষ্টাৰ্ট কৰিছো সো আপোনাৰ টাৰ্গেট অডিয়েন্স থাকিব লাগিব আপুনি যদি ভাৰতৰ মানুহসকলক টাৰ্গেট কৰিছে যে তেওঁলোকে মোৰ ভিডিও চাওক তেতিয়া আপোনালোকে হিন্দীত বনাব লাগিব কিন্তু তেতিয়া কি হয় চেনেলটো গ্ৰো কুইকলি নহব লাহে লাহে গ্ৰো হ'ব কিন্তু কুইকলি গ্ৰো নহব কিন্তু আপুনি মোৰ মতে মই ক'ব বিচাৰো যে আপুনি যদি সোনকালে গ্ৰো হ'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে নিজৰ লোকেল লেংগুৱেজত বনাওক যেটো মই মোৰ এক্সপিৰিয়েন্সৰ পৰা মই ফিল কৰিছোঁ সেইটো আপোনালোকক আগত শ্বেয়াৰ কৰিছোঁ আপোনালোকে লোকেল লেংগুৱেজত ফাৰ্ষ্ট বনাওক ধৰক মোৰ লোকেল লেংগুৱেজ যেটো এছামিজ সো মোৰ ফাৰ্ষ্ট টাৰ্গেট অডিয়েন্সখিনি হ'ব অসমৰ মানুহখিনি সো অসমৰ মানুহখিনিক যেতিয়া মই টাৰ্গেট অডিয়েন্স বনাম তেতিয়া মোৰ ফাৰ্ষ্ট প্ৰায়ৰিটি হ'ব অসমীয়া মানুহসকল সো অসমীয়া মানুহসকল যদি হয় তেতিয়া মোৰ ফাৰ্ষ্ট লেংগুৱেজ হ'ব এছামিজ সো এছামিজত বনাই যাওক যেতিয়া আপোনালোকে পপুলাৰ হ'ব যদি বাহিৰৰ মানুহ আপোনালোকৰ ভিডিঅ'বোৰ চাব বিচাৰে তেতিয়া আপোনালোকে এটা বেলেগ ব্লগ চেনেল খুলি দিয়ক ইংলিছ ব্লগ চেনেল বা হিন্দী ব্লগ চেনেল কিন্তু ফাৰ্ষ্ট মই ভাবোঁ আপোনালোকে গ্ৰো কৰিবৰ কাৰণে নিজৰ অসমীয়া লেংগুৱেজটোৱে চুজ কৰি লওক তেতিয়া আপোনালোকে কুইকলি গ্ৰো কৰিব পাৰিব বেলেগ ভাষা লোৱাতকৈ নেপচুনলৈ মোৰ দ্বিতীয়টো প্ৰশ্ন হ'ল তোমাৰ চেনেলত তুমি ট্ৰেভেল টিপছ বিলাক দিয়া আৰু এই ট্ৰেভেল টিপছ লৈ এটা মই প্ৰশ্ন কৰিব বিচাৰিছো যদি ধৰি লোৱা আমি অসমৰ বাহিৰত যদি আমি ফুৰিবলৈ যাওঁ যিবিলাক আমি সাধাৰণতে ট্ৰেভেল পেকেজবোৰ পাওঁ সেই ট্ৰেভেল পেকেজবোৰত আমি যদি যাওঁ তেতিয়াহ'লে আমাৰ খৰচাটো নিজে যোৱাতকৈ কম হয় বুলি ভাবা নেকি তুমি চক মই ক'ব বিচাৰোঁ কম খৰচতো নহয় খৰচ একে হয় বুলি ক'ব লাগিব কিন্তু কথাটো হ'ল আপোনালোকে যদি ট্ৰেভেল পেকেজত যায় মেইন কথাটো হ'ল আপোনালোকে এটা লিমিটেড টাইম পায় আপোনালোকে নিজৰ মতে ফুৰিব নোৱাৰে যেনেকৈ আপোনালোকে নিজে ফুৰিব যায় এটা ইণ্ডিপেণ্ডেণ্টলি আপোনালোকে ফুৰিব পাৰে য'তে যাব বিচাৰে ত'তে যাব পাৰে যিমান সময় যাব বিচাৰে 1 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা য'ত যিমান সময় দিব বিচাৰে সিমান সময় দিব পাৰে কিন্তু ট্ৰেভেল পেকেজত গ'লে এটা কি প্ৰব্লেম হয় খৰচৰ বিষয়ে মই কম পাছত কিন্তু ট্ৰেভেল পেকেজত গ'লে কি হয় তেওঁলোকে আপোনাক লিমিটেড টাইম এটা দিয়ে ধৰক আপোনালোকে অসমৰ পৰা দিল্লীত আহিছে তেওঁলোকে আপোনাক দিল্লী তাজমহলত ফুৰাব নিয়ে তাত আপোনালোক ধৰক 1 ঘণ্টা দিছে মাত্ৰ সো 1 ঘণ্টাত মই ভাবোঁ তাজমহল ফুৰা নহয় তাত মিনিমাম 2 ঘণ্টা লাগে সো তেনেকুৱা সো ধৰক ইণ্ডিয়া গেটত নিলে ইণ্ডিয়া গেটত নি পেলাই আপোনালোক ক'লে যে 15 মিনিটত চাই পেলাই ঘূৰি আহিব লাগিব বাছে ক'লে সো 15 মিনিটততো ইণ্ডিয়া গেটখন চোৱা নহয় ইণ্ডিয়া গেটত মিনিমাম আধা ঘণ্টা লাগিব তেনেকুৱা সো তেনেকুৱা চিটুৱেশ্যন ফেচ কৰিব লগা হয় সো মই ভাবোঁ ট্ৰেভেল পেকেজত অহাতকৈ আপোনালোকে যদি নিজে আহি ফুৰিব তেতিয়া বেছি লাভ হয় কাৰণ আপোনালোকে ফাইনেলি ফুৰিব আহিছে পইচাটো যাব অকণমান কিন্তু পইচাৰ উপৰিও আপোনালোকে মেইন কথাটো হ'ল পইচা কিয় খৰচ কৰিছে
পইচা খৰচ কৰিছে আপোনালোকে ফুৰিবৰ বাবে। যদি আপোনালোকে ভালকৈ ঠাইবিলাক দেখা নাপায়, ভালকৈ নিজৰ মতে ফুৰিব নোৱাৰে, ঠাইবিলাক ভিজিট কৰিব নোৱাৰে, তেতিয়াহ'লেতো পইচাখিনি ৱেষ্টেজ গ'ল। চ' মই ভাবোঁ আপোনালোকে ইণ্ডিপেণ্ডেণ্টলি আহক, খৰচ অলপ ইফাল সিফাল হ'ব পাৰে, আৰু আপোনালোকে যদি প্ৰপাৰ গাইডেঞ্চ পায়, ক'ৰবাত গ'লে আপোনালোকে তাৰে মানুহক কোনোবা চিনাকি মানুহ যদি থাকে তেতিয়া মই ভাবোঁ বেছি হেল্পফুল হয়। চিনাকি মানুহ থাকিলে তেওঁ নিজে আপোনালোকক গাইড কৰিব। কিন্তু ট্ৰেভেল পেকেজত গাইডেঞ্চ পায়, কিন্তু আপোনালোকে বহুত লিমিটেড সময় পায় ঠাইবিলাক ভিজিট কৰিবৰ কাৰণে, আৰু খৰচ কম হয় বুলি মই নাভাবোঁ। খৰচ কেতিয়াবা বেছিয়ে হয় পেকেজত গ'লে, কাৰণ আপোনালোকে এষ্টিমেট কৰিব নোৱাৰে কিমান খৰচ হ'ব। চ' খৰচ কেতিয়াবা বেছি হৈ যায়। কিন্তু ইণ্ডিপেণ্ডেণ্টলি যদি আপোনালোকে ট্ৰেভেল কৰে তেতিয়াও খৰচ বেছি হ'ব পাৰে, যদি আপোনালোকে প্ৰপাৰ গাইডেঞ্চ নাপায় বা আপোনালোকে সেই ঠাইটোত ভিজিট কৰাৰ আগত সেই ঠাইটোৰ বিষয়ে জানি নলয়। চ' যিকোনো ঠাই ভিজিট কৰাৰ আগত ঠাইটোৰ বিষয়ে অলপ জানি ল'ব, বা চিনাকি মানুহ যদি থাকে তেওঁৰ লগত ডিছকাছ কৰি ল'ব যে কিমান খৰচ হ'ব, কি ঠাই ভিজিট কৰিব লাগিব, পূৰা প্লেন বনাই ল'ব। চ' এইখিনিয়ে। মোৰ তৃতীয় প্ৰশ্নটো হ'ল, তুমি ব্লগিং কৰা, আৰু ব্লগিং কৰাৰ সময়ত কেতিয়াবা তুমি লাজ বা কেতিয়াবা চাইনেছ ফিল কৰা নেকি? আৰু এনেকুৱা ধৰা হৈছে যে ধৰা তোমাৰ লাজৰ কাৰণে তুমি ধৰা কোনোবা এটা ঠাইত ব্লগিং কৰিব গৈছা, কিন্তু ব্লগিং কৰিব নোৱাৰিলা। আৰু ইয়াৰ লগতে আৰু এটা কথা সুধিব বিচাৰিছো, যিবিলাক ল'ৰা হওক ছোৱালী হওক যোনে ব্লগিং কৰে, সিহঁতে ধৰা ব্লগিং কৰিবলৈ কাৰণে অলপমান লাজ পায় বা মুখখন ফেচ কৰিবলৈ অলপমান লাজ কৰে। এনেকুৱা ধৰণৰ যদি প্ৰব্লেম ফেচ কৰে, সিহঁতৰ বিষয়ে তুমি কিবা ক'ব বিচাৰিবা নেকি? নিশ্চয় লাগিছে, লাজটো লাগিবই কেতিয়াবা। যেতিয়া স্পেচিয়েলি ফাৰ্ষ্ট ব্লগিং ষ্টাৰ্ট কৰিছোঁ তেতিয়া বহুতে লাজ লাগিছিল, কাৰণ চোৱা আপুনি কেমেৰাটো এনেকৈ হোল্ড কৰি পেলাই যেতিয়া আপোনালোকে ভিডিঅ' কৰি থাকিব, কাষৰ মানুহবিলাকে আপোনাক চাই থাকে, এনেকৈ কেৰাকৈ এনেকৈ চাই থাকিব। কিন্তু মোৰো লাজ লাগিছিল, আৰু লাজ লাগিলে কি হয়, মানে মই এটা চেণ্টেঞ্চ কৈ আছোঁ নহয়, মইতো ৰখি যাওঁ, ৰখি পেলাই এনেকুৱা ঠাই এটাত যাওঁ য'ত মানুহ নাই, সেই মানুহ নথকা ঠাইত যাই পেলাই মই ভ্লগিং কৰা ষ্টাৰ্ট কৰোঁ। চ' আচলতে এইটো প্ৰব্লেম নহয়। প্ৰব্লেম কিয় নহয়, চাওক আপুনি কিবা এটা কৰিলে বা আপোনাৰ কাষৰ মানুহ এজনে যদি লগৰ ভ্লগ বনোৱা আৰম্ভ কৰি দিয়ে, আপুনিও চাব, চালেতো কিবা বেয়া হয়, আকৌ নহয়, এইটো চিন্তা কৰিবলগীয়া কোনো কথা নাই। আৰু যোনে লাজ কৰে, মই সিহঁতক ক'ব বিচাৰোঁ যে লাইফত যি কৰিব বিচৰা তুমি নিজে অকলে কৰিব লাগিব, কোনো তোমাক আহি পেলাই হেল্প কৰি নিদিয়ে। সেইটো আজিৰ ৰিয়েল লাইফ কথা, মই প্ৰেক্টিকেল কথা কৈছোঁ। চ' তোমালোকে যেতিয়া ভ্লগ বনালে একো কেয়াৰ নকৰিবা কাষত কোন আছে কোন নাই, কেৱল এটা কথা কেয়াৰ কৰিবা, সেই ঠাইটোত ভিডিঅ' বনাই এলাও আছেনে নাই, সেইটো কেৱল কেয়াৰ কৰিলে হ'ল। বাকী কোনে চাইছে কোনে চোৱা নাই সেইবিলাক কেয়াৰ কৰিব একদম লগা নাই। মোৰ ফৰ্থ কুৱেশ্যনটো হৈছে, নেপচুনলৈ, তোমাৰ জীৱনত প্ৰত্যেকৰে জীৱনত সুখ দুখৰ চবৰে ঘটনা থাকে। মই বিচাৰিছোঁ তোমাৰ জীৱনত অত্যন্ত একদম মানে ফানী ইনচিডেণ্ট, যিটো ধৰা আজিলৈকে তোমাৰ মনত আছে, সেনেকুৱা এটা ইনচিডেণ্ট আমাৰ দৰ্শক লগত তুমি শ্বেয়াৰ কৰা, আমি ভাল পাম। ফানী ইনচিডেণ্ট বুলি ক'ব গ'লেতো বহুত ফানী ইনচিডেণ্ট থাকে, কিন্তু মই যিটো বেষ্ট অফ দ্য বেষ্ট মই ক'ম, আমি এবাৰ 2-3 মাহ আগত ডিম্পুদা আহিছিল দেলহিত। চ' ডিম্পুদাৰ সৈতে আমি একেলগে গৈছিলোঁ তাজমহলত ফুৰিব। চ' তাত কি হৈছিল, মানে আমি নিজামুদ্দিনত ৰেলৱে ষ্টেচনত টিকেট বুক কৰিলোঁ আগ্ৰালৈকে। কিন্তু আমি আগ্ৰা গৈ থাকোঁতে এজন মানুহে ক'লে যে তাজমহল ওচৰ হ'ব আগ্ৰা কেণ্টৰ পৰা। আগ্ৰা কেণ্ট নামৰ এটা ষ্টেচন আছিল আৰু আগ্ৰা ৰেল ষ্টেচন আছিল। চ' আমি ভাবিলোঁ আগ্ৰাত নানামি যদি নামনো আমি যদি নেক্সট ষ্টেচনত নামো একো ডাঙৰ কথা নহয়। চ' আমি আগ্ৰাত নাম নিলোঁ, আমি নেক্সট ষ্টেচনত যাবলৈ চেষ্টা কৰিলোঁ, মানে ট্ৰেইনত আমি গৈয়ে থাকিলোঁ। কিন্তু আমাৰ ট্ৰেইনৰ টিকেট আছিল আগ্ৰালৈকে। চ' তেতিয়া কি হ'ল, মানে টিটি আহি গ'ল টিকেট চেক কৰিবলৈ। তো টিকেট চেক কৰিব টিটি আহি গ'ল। চ' আমাৰ টিকেটখন চালে, টিকেটখন চোৱাৰ পিছত তেওঁ ক'লে যে তোমালোকৰতো উইদাউট টিকেট হৈ গ'লা। আমি ক'লোঁ কিয়, আমাৰ লগত টিকেট আছে। তো তেওঁ ক'লে যে তোমালোকৰ টিকেট আছে, কিন্তু প্ৰিভিয়াছ ষ্টেচনটোতে তোমালোকৰ টিকেট শেষ হৈছে, এতিয়া তোমালোকৰ লগত টিকেট নাই, কাৰণ নেক্সট ষ্টেচন যাবলৈ তোমালোকে নতুন টিকেট কাটিব লাগিব। চ' আমি আচৰিত হৈ গ'লোঁ, ভয়ো খালোঁ। চ' তেতিয়া তেওঁ ক'লে যে তোমালোকে ফাইন ভৰিব লাগিব। চ' আমি ক'লোঁ যে আমাক নিজৰ ল'ৰা বুলি ভাবক, আমাৰ পৰা পইচা ল'বনে। তেতিয়া তেওঁ কৈছিল যে মই তোমাক নিজৰ ল'ৰা বুলি ভাবিব পাৰোঁ, কিন্তু ৰেলৱে ডিপাৰ্টমেণ্টে আমাক নিজৰ ল'ৰা বুলি নাভাবে। চ' তোমালোকে ফাইন ভৰিব লাগিব, এইটো ৰুল। চ' আমি ক'লোঁ, আমি মিছা কথা ক'লোঁ যে আমি এইবিলাক হিন্দী ইংলিছ পঢ়িব নাজানো, আজি আমি অসমৰ পৰা আহিছোঁ। তেতিয়া তেওঁ ক'লে
যি ইমান আনএডুকেটেড তোমালোকে ইংলিছ হিন্দী পঢ়িব নাজানা তেতিয়া আমি ক'লোঁ যে পঢ়িব জানো কিন্তু ভুল হয় আমাক চৰি আমি আমালৈ পইচা নাই চ' তেতিয়া তেওঁ ক'লে নাই পইচা দিবই লাগিব আমি 4জন আছোঁ 4জনৰ পৰা 400 টকাকৈ ফাইন তেওঁ ল'ব বিচাৰিলে লাষ্টত তেওঁ মানে এগ্ৰী হ'ল আৰু 2জনৰ পৰা 400 মানে 800 টকা আমি ফাইন ভৰিলোঁ মাত্ৰ এটা ষ্টেচনৰ কাৰণে মানে যদি আমি আগৰ ষ্টেচনটোত নামি গ'লোঁ হয় আমি ফাইন ভৰিব নালাগিল হয় যিটো নেক্সট ষ্টেচনত আমি নামিব গ'লোঁ আৰু 400 টকা দি পেলাই এক্সট্ৰা ফাইন ভৰিব লগা হ'ল চ' সেইটো ওৱান অফ দ্য মষ্ট ফানি ইনচিডেণ্ট ইন মাই লাইফ মই ক'ব বিচাৰোঁ চ' ডিম্পুদাৰো সেইটো মনত থাকিব ডিম্পুদাৰো গোটেই লাইফ মনত থাকিব সেই ইনচিডেণ্টটো মই ভাবোঁ চ' এইখিনি আছিল আৰু আমাৰ ৰংঘৰ চেনেলটোৰ পৰা মোক এটা লাষ্ট কুৱেশ্যন দিছে যে এই কুৱেশ্যন এনচাৰ ছেশ্যনটো কেনেকুৱা লাগে চ' বহুতে ভাল লাগিছে মই ফাৰ্ষ্ট টাইম এনেকুৱা কুৱেশ্যন এনচাৰ ছেশ্যন মই এটেণ্ড কৰিছোঁ আৰু ফাৰ্ষ্ট টাইম মই এনেকৈ এনচাৰ দিছোঁ কাৰোবাৰ কুৱেশ্যনৰ চ' বহুত ভাল লাগিছে আৰু আপোনাৰ যিবিলাক কুৱেশ্যন আছে কুৱেশ্যনবিলাক বহুত ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ প্লিজ মোৰ চেনেলটোত ভিজিট কৰিব নেপচুন বৰ্মন ভ্লগ চেনেলটোত আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগতে আমাৰ ৰংঘৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু তলত থকা ঘণ্টা বটনটো টিপিব নাপাহৰিব মই আশা কৰিম যাতে নেপচুন বৰ্মন ব্লগ চেনেলটো আপোনালোকে যিমান পাৰে ছাপোৰ্ট কৰিব মই আগতেও কৈছোঁ ডেছক্ৰিপশ্যনত মই লিংকটো তেখেতৰ দি দিম যেনেকে আগৰ ইউটিউবাৰবিলাকক আগৰ ক্ৰিয়েটৰবিলাকক মোৰ কিউএনএ শিতানত আপোনালোকে সহায় সহযোগ কৰি আহিছে ঠিক তেনেদৰে নেপচুন বৰ্মন ব্লগ চেনেলটো আপোনালোকে অলপমান সহায় সহযোগ কৰি দিব বুলি আশা ৰাখিম তে বেছি দেৰি নকৰি মোক এতিয়া বিদায় দিয়ক পুনৰ আকৌ নতুন ভিডিঅ' লৈ মই আমাৰ ৰংঘৰ ফালৰ পৰা আপোনাক আন্তৰিক ধন্যবাদ যাচিছোঁ থেংক ইউ